চীনক অনুকৰণ কৰি ইটা বনোৱা দেশ হিচাপে বিশ্বৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত। বছৰ পাছত বছৰ ধৰি এটা শিল্প ব্যাপকভাৱে বৃদ্ধি পাই আহিছে যে উচ্চাকাংক্ষী ব্যৱসায়ীয়ে ইয়াক সফল উদ্যোগ হিচাপে গ্ৰহণ কৰিছে। ঘৰ হোক বা দোকান হোক বা বহুমলীয়া অট্টালিকা হোক, ইটাৰ প্ৰয়োজনীয়তা প্ৰতিটো নিৰ্মাণ ক্ষেত্ৰতে থাকে। সাধাৰণতে ইটা ভাটা এটাত কাম কৰা এজন শ্ৰমিকে 1 ঘণ্টাত সৰ্বাধিক 70টা বা 80টা ইটা নিৰ্মাণ কৰিব পাৰে। কিন্তু যদি 1 ঘণ্টাত 12,000 ইটা তৈয়াৰ হয় তেন্তে কি হ'ব? এইটো এটা অটোমেটিক ইটা নিৰ্মাণ যন্ত্ৰৰ জৰিয়তেহে সম্ভৱ। এই যন্ত্ৰটো হাৰিয়ানাৰ সতীশ কুমাৰ চিকাৰাই উদ্ভাৱন কৰিছে। আপোনাৰ যদি অটোমেটিক ইটা বনোৱাৰ মেচিন লাগে, তলত কন্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰে। SNPC মেচিন প্ৰাইভেট লিমিটেড, গুৱাহাটীত অৱস্থিত, গুৱাহাটী চন্দ্ৰপুৰ ৰোড, নাৰেংগীত অৱস্থিত। সতীশ চিকাৰা SNPC মেচিন নামৰ এটা ষ্টাৰ্টআপ কোম্পানীৰ প্ৰতিষ্ঠাপক। এই অটোমেটিক ইটা নিৰ্মাণ যন্ত্ৰটোক ফেক্টৰী অফ ব্ৰিক এণ্ড হুইলছ বুলিও জনা যায়। এটা সম্পূৰ্ণ অটোমেটিক যন্ত্ৰ য'ত কেঁচা সামগ্ৰী মিহলি কৰাৰ পৰা আৰম্ভ কৰি ইটা বনোৱা আৰু শুকুৱাবৰ বাবে মাটিত ইটা ৰখালৈকে সকলোবোৰ যাতে নিজে নিজে কৰিব পৰা হয়। ইটা সাজু হোৱাৰ পিছত ইয়াক শুকুৱাবলৈ হাতেৰে বেলেগকৈ থোৱাৰ কোনো প্ৰয়োজন নাই, কিয়নো সতীশে উদ্ভাৱন কৰা মেচিনটো ট্ৰাকৰ দৰে চলে আৰু ইটাবোৰ মাটিত শাৰী শাৰীকৈ থৈ যায়। এই ষ্টাৰ্টআপটোৱে ভাৰত চৰকাৰৰ পৰা 2020 চনত ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা নেশ্যনেল ষ্টাৰ্টআপ এৱাৰ্ড 2020 লাভ কৰিছে। আপোনাৰ যদি ইটা লাগে, তলত স্ক্ৰীনত কন্টেক্ট নম্বৰ দিয়া আছে, ইটাৰ কাৰণে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।